বন্ধুসকল এয়া হৈছে 2024 চনৰ ডিচেম্বৰৰ 29 তাৰিখে বোকাখাতত হৈ যোৱা অল আছাম বডি বিল্ডিং মিষ্টাৰ এণ্ড মিছেছ যি বডি বিল্ডিং চেম্পিয়নশ্বিপ আছিলে তাৰ এটি ভিডিঅ' মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকে চাওক উপভোগ কৰক আৰু খেলখন আপোনালোকে সকলোৱে চাওক দেখিছে কিমান মানুহৰ ভিৰ হৈছে ইয়াত কাৰণ বোকাখাতৰ মন্ত্ৰী মহোদয় ইয়াত উপস্থিত আছে আমাৰ বোকাখাতৰ বিধায়ক সন্মানীয় অতুল বৰা ছাৰ আৰু বহুতো খেলুৱৈ অল আছাম বা অসম ভিত্তিক যেহেতু হয় অল আছামৰ পৰা আহিছে বন্ধুসকল যদি মোৰ চেনেলটি প্ৰথমবাৰৰ বাবে আপোনালোকে ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আগবাঢ়ি যাবলৈ সাহস দিব আৰু যদিহে মোৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটি ফ'ল' কৰি মোক আগবাঢ়ি যাবলৈ সাহস বা উৎসাহ দিব বুলি মই আশা কৰিছোঁ দেখিছে কিমান সুন্দৰ এখন খেল হৈ আছে ইয়াত কোনো লাজৰ কথা নাই এইটো তেওঁলোকৰ এটা প্ৰফেশ্যন হয় তেওঁলোকে ইয়াক কৰি ভাল পায় আৰু ইয়াত আপোনালোকে কোনেও বেয়া কমেণ্টছ নকৰিব খেলখন উপভোগ কৰক চাওক আৰু ভাল দৃষ্টিভংগীৰে যদি আপুনি খেলখন চাই নিশ্চয় আপোনাক ভাল লাগিব আৰু যদিহে আপুনি বেয়া দৃষ্টিভংগীৰে খেলখন চাই তেনেহ'লে আপোনাক নিশ্চয় বেয়া লাগিব আৰু আপুনি বেয়াহে দেখি পাব ইয়াত সেয়ে আপোনালোকে যাতে বেয়া কমেণ্টছ নকৰে এয়া এখন খেল হয় দেখিছে আপোনালোকে অসম ভিত্তিক মিষ্টাৰ এণ্ড মিছেছ আছাম যি কম্পিটিশ্যন চলি আছে যি বডি বিল্ডিং চেম্পিয়নশ্বিপ চলি আছে এয়া আপোনালোকক মই দেখুৱাব যত্ন কৰিলোঁ যদিহে মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কমেণ্টছ কৰিব লগতে শ্বেয়াৰ কৰি দিব চেহাত দেখা তেনেকুৱা লাগিছে বেছি জমা হৈছে হেভি একদম তামাম হেভি লাগিছে Most muscular. Villains. पूरा हेवी लगी है উদযাপন সমিতিৰ বিষয়বিলাক বঁটাসমূহ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আমি সকলোকে সাহিত্যিক হ'বৰ বাবে অনুৰোধ জনাইছোঁ এখন ফটোৰ বাবে জ্ঞাপন কৰিছোঁ আৰু আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ জুৰি চেনগুপ্তা তেখেতৰ আনুষ্ঠানিকভাৱে চাৰ্টিফিকেট প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ কৰবী বাইদেউ ইয়াৰ পাছতে আমি ওমেন ফিটনেছ মডেল অপেন কেটেগৰীৰ দ্বিতীয় স্থান অধিকাৰ কৰা গুৱাহাটীৰ ভাৰ্গৱী বেদীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ভাৰ্গৱী বেদী দ্বিতীয় স্থানত অধিকাৰ কৰিছে গুৱাহাটীৰ ভাৰ্গৱী বেদী আমি তেখেতক আনুষ্ঠানিকভাৱে চিলভাৰ মেডেল প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ মই বেজস্বী ফুকনক অনুৰোধ জনাইছোঁ তেখেতক আনুষ্ঠানিক কৰিবৰ বাবে হীৰেন্দ্ৰ সিঙক অনুৰোধ জনাইছোঁ
বীৰেন্দ্ৰ সিংক তেখেতক আমি আনুষ্ঠানিকভাৱে চেক কৰাৰ বাবে অনুৰোধ জনাইছোঁ আৰু প্ৰণৱ চেত্ৰীক অনুৰোধ জনাইছোঁ তেখেতক মানপত্ৰ প্ৰদান কৰিবৰ বাবে আৰু ট্ৰফি প্ৰদান কৰিবৰ বাবে মই অজয় গগৈক অনুৰোধ জনাইছোঁ। ওমেন ফিটনেছ মডেল অপেন কেটেগৰী প্ৰথম স্থান অধিকাৰ কৰিছে যোৰহাটৰ সুকন্যা দত্ত। সুকন্যা দত্তক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক আনুষ্ঠানিকভাৱে গ'ল্ড মেডেল প্ৰদান কৰিব। আমাৰ আনন্দ ভাগৱতে তেখেতক আনুষ্ঠানিকভাৱে মেডেল প্ৰদান কৰিব। আমি আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰিবৰ বাবে আৰু প্ৰাঞ্জলকো অনুৰোধ জনাইছোঁ তেখেতক আনুষ্ঠানিকভাৱে গঢ়াই প্ৰদান কৰিবৰ বাবে। প্ৰথম স্থান অধিকাৰ কৰিছে মই তেখেতৰ বাবে আপোনালোকৰ পৰা পুনৰবাৰ এটি জোৰে হাত চাপৰি বিচাৰিছোঁ। প্ৰথম স্থান অধিকাৰ কৰিছে তেখেতগৰাকীয়ে। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমার ওভারঅল উইনার ট্রফিটো এটো আছে। আমি যোৰহাটৰ সুকন্যা দত্ত চেম্পিয়ন অফ দ্য চেম্পিয়ন ট্ৰফি প্ৰদান কৰিবৰ বাবে কুফল চাংমাই অনুৰোধ জনাইছোঁ। এয়া কুফল চাংমাই আফচাৰ জেনেৰেল ছেক্ৰেটাৰী কুফল চাংমাই তেখেতক আনুষ্ঠানিকভাৱে এই বঁটাটি প্ৰদান কৰিছে। সকলোকে পুনৰবাৰ এটি জোৰে হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। সকলো প্ৰতিযোগীয়ে এটি গ্ৰুপ ফটোৰ লগতে ৰহিবলৈ অনুৰোধ জনাইছোঁ। Are you heartbroken? 'Cause you know that your truck in her drive. Are your friends all in low places underneath the neon? Were you already country back when country was new? সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।